ইতিমধ্যে অন্ত পৰিল অম্বুবাচী মহাযোগ। মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে আপুনি? অম্বুবাচী মহাযোগত আপুনি মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে? কমেণ্ট বক্সত লিখক। দেশ বিদেশৰ ভক্তৰে উখল মাখল হৈ পৰিছিল নীলাচলৰ বুকুত। আৰু 3 দিনৰ অন্তত অম্বুবাচীৰ নিবৃত্তি হ'ল 25 জুন তাৰিখে। 25 জুন নিশাৰ ভাগত মাজনিশাৰ ভাগত নিবৃত্তি ঘটিছে আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰিও বহু ভক্তই কৰিলে প্ৰাৰ্থনা। এটা বিশেষ খবৰ, যিহেতু অম্বুবাচী মহাযোগ আৰম্ভ হৈছিল আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন দেশৰ বিভিন্ন ঠাইৰ মানুহ আহি উপস্থিত হৈছিল নীলাচলৰ বুকুত। আৰু 25 জুনৰ নিশা 12:02:13 নিবৃত্তি ঘটিছিল আৰু 26 জুনত ভক্তৰ বাবে খোলা হ'ল কামাখ্যা মন্দিৰৰ দুৱাৰ। যিহেতু অম্বুবাচী মহাযোগ আৰম্ভ হৈছিল আৰু অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি ঘটিছিল নিশা 9:25:42 আৰু প্ৰবৃত্তিৰ লগে লগেই 3 দিনৰ বাবে বন্ধ হৈ পৰিছিলে কামাখ্যা মন্দিৰৰ মূল দুৱাৰ আৰু অৱশেষত 26 জুন তাৰিখে ভক্তৰ বাবে পুনৰ খুলি দিয়া হৈছে কামাখ্যা মন্দিৰৰ দুৱাৰ। এইবেলি পূৰ্বতকৈ আৰু অধিক ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছিলে। আপুনি দৰ্শন কৰিলে মা কামাখ্যা মন্দিৰ? অম্বুবাচী মহাযোগৰ সময়ত আপোনাৰো ভাগ্যত আছিলনে মা কামাখ্যা মন্দিৰ দৰ্শন কৰাটো? যদি আপুনিও দৰ্শন কৰিব পাৰিছিল বা আপুনি মাৰ চৰণ চুব পাৰিছিলে বা মাৰ আশীৰ্বাদত যদি আপুনিও দৰ্শন কৰিবলৈ পালে, তেন্তে আপুনি অতিকৈ সৌভাগ্য। কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্সত লিখক আপুনি কোন ঠাইৰ পৰা মা কামাখ্যা মন্দিৰ উপস্থিত হৈছিলে বা আপোনাৰ ভাগ্যত আছিলনে মা কামাখ্যা মন্দিৰ দৰ্শন কৰাটো। আৰু লগতে বহু ভক্তই বিচাৰিছিল জুবিন গাৰ্গৰ ন্যায়। কিন্নর সমাজেও বিচাৰিছিলে জুবিন গাৰ্গৰ ন্যায়। তাৰ সমান্তৰালকৈ বহুকেইজন বাবা, বহুকেইজন ভক্তই জুবিন গাৰ্গৰ ন্যায় বিচাৰিও কৰিছিল প্ৰাৰ্থনা। জুবিন গাৰ্গক লৈ বহুতেই কৰিছিল মন্তব্য। জুবিন গাৰ্গৰ ন্যায় বিচাৰি বহু লোকে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছিলে। আৰু আপুনিও কামাখ্যা মন্দিৰ দৰ্শন কৰিছিলনে? যিহেতু মা কামাখ্যাই সকলোৰে আশা, সকলোৰে প্ৰাৰ্থনা, সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰে বুলি পূৰ্বৰ পৰাই বিশ্বাস কৰা হয়। আৰু মা কামাখ্যাৰ শক্তি অধিক, সেই কথা প্ৰত্যেকগৰাকী লোকেই জ্ঞাত। পৌৰাণিক কাহিনী অনুসৰি 51খন শক্তিপীঠৰ ভিতৰত অন্যতমেই আছিলে মা কামাখ্যা ধাম। যেতিয়া সতীৰ শৰীৰৰ অংগ ভগৱান বিষ্ণুৱে বিচ্ছিন্ন কৰিছিল, তেতিয়াই সতীৰ জুনি এই স্থানতে পৰিছিল আৰু সেয়েহে পৃথিৱী ঋতুময়ী হোৱাৰ সময়ত কামাখ্যা মন্দিৰৰ গুৰুত্ব অধিক আছিল। অম্বুবাচীৰ সময়ছোৱাত পৃথিৱীৰ মাতৃয়ে তেওঁৰ বাৰ্ষিক ঋতুচক্ৰ পাৰ কৰে বুলি বিশ্বাস কৰা হয়। আৰু এইবাৰ অম্বুবাচী মেলালৈ 8 লাখৰো অধিক ভক্তৰ সমাগম ঘটিছিল। অম্বুবাচী মেলা সুপৰিচালনা কৰাৰ বাবে কামৰূপ মেট্ৰ' প্ৰশাসনে গ্ৰহণ কৰিছে যথাযথ ব্যৱস্থা। ভক্তসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে যথেষ্ট প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিলে। তাৰ ভিতৰতে কোনোবা ভক্তই অহাবাৰ, যিটো আৰু এটা বছৰৰ পিছতহে পুনৰ অম্বুবাচী মেলা অনুষ্ঠিত হ'ব, অহাবাৰ যাতে ইয়াতকৈও আৰু ভাল সুব্যৱস্থা কৰিব পাৰে। যিহেতু অহা যোৱা কৰোঁতে বহুত অসুবিধা হৈছে, সেইবাবে যাতে অহা বছৰ আৰু ভাল ব্যৱস্থা কৰিব পাৰে তাৰ বাবে সকলোৱে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে। অসম চৰকাৰক অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু অম্বুবাচীৰ মহাযোগ উপলক্ষে কামাখ্যা মন্দিৰত গৈছিল দেশ বিদেশৰ ভক্তৰ ভিৰ। সাধু সন্যাসী ভক্তৰে উখল মাখল হৈ পৰিছিল নীলাচল। যোৱা 3টা দিন কামাখ্যা মন্দিৰ চৌহদত বাহৰ পাতি তপ জপ সাধনা কৰিছিল সাধু সন্যাসীসকলে। আৰু নিবৃত্তিৰ পিছতে আটায়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিছিল। আৰু আপুনিও নিশ্চয় মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ সৌভাগ্য হৈছিল বা আপোনাৰ ভাগ্যত আছিল। তেন্তে আপুনি কমেণ্ট বক্সত লিখক আপুনি কোন ঠাইৰ পৰা আহিছিল কামাখ্যা ধামলৈ, আপুনিও দৰ্শন কৰিছিলনে? বহু লোকেই জুবিনদাৰ ন্যায় বিচাৰি প্ৰাৰ্থনা কৰিছিলে। বহু লোকে বিভিন্ন মনৰ বাঞ্ছা পূৰণ কৰিবলৈ আহি উপস্থিত হৈছিলে মা কামাখ্যা ধামত। আপুনিও 2026 বৰ্ষৰ অম্বুবাচী মেলাত উপস্থিত হ'বলৈ আপুনিও বিচাৰিছিলনে বা আপুনিও উপস্থিত হ'ব পাৰিছিলনে? কমেণ্ট বক্সত লিখক। এটা বছৰৰ পিছতহে আকৌ পুনৰ আহিব অম্বুবাচী মহাযোগ।